প্ৰিয় সুহৃদবৃন্দ, এয়া দেখিছেনে ঘৰৰ ভিতৰৰ পৰা বাৰাণ্ডালৈ ওলাবলৈ যিখন দৰজা আছে, সেই দৰজাখনৰ সন্মুখতে মই এটা বাকেট এটাতে এয়া হাচনাহানাৰ পুলি এটা ৰোপণ কৰি থৈছিলোঁ। চাওক কেনেদৰে ফুল ফুলি আছে দেখিছেনে। 1000 টকা দি আঁতৰ কিনি আনি সুগন্ধি লোৱাতকৈ এয়া চাওক মোক দৰজাখনৰ সন্মুখেদি এয়া হাচনাহানাৰ সৌৰভ সঁচাই অনন্য, বৰ ভাল লাগে। আপোনালোকে ৰুইছেনে বাৰু? কিন্তু সেই হাচনাহানা ৰোৱা বাকেটটোতে এজোপা এইয়া দেখিছেনে, এইচিৰা মাহ। এইচিৰা মাহ হ'ল মগুমাহ। এইটো মগুমাহৰ পুলি এটাই নহয়, দুটা দেখিছেনে। এইফালেও এটা এইচিৰা মগুমাহ পকিছে, ক'লা পৰি গৈছে দেখিছেনে। দুফালে দুজোপা মগুমাহ গজি উঠিছিল আৰু লগতে এয়া লাই পুলিও গজি উঠিছিল। এজোপা বৰবিলাহী পুলিও এয়া দেখিছেনে গজি আছে। গজিবলৈ দিছোঁ, আপুনি গজিছে। এয়া মগুমাহজোপাও আপুনি গজিছে। এই মগুমাহজোপা যি মগুমাহ লাগি আছে, এই মগুমাহ চিৰাই ল'ৰালিলৈ মনত পেলাই দিছে জানেনে। আমাৰ দেউতা কৃষক আছিল, 12টা মাহত 13টা খেতি কৰে। ৰূপিত মাটিৰ উপৰিও বাম খেতি কৰিবলৈ 10-12 পুৰা মাটি আছিল। তাত সঁচাই 12টা মাহত 13টা খেতি কৰিছিল। সেই 13টা খেতিৰ ভিতৰতে মাটিমাহো আছিল। সেই মাটিমাহ তুলিবলৈ আমি ঢাপলি মেলিছিলোঁ। এইকাৰণে মাটিমাহ তুলি থাকোঁতে এইদৰে মগুমাহৰ চিৰা যেতিয়া পাওঁ, সেয়া খৰাহি পাচি লৈ নগৈ আমাৰ মুখলৈ গৈছিলে। কাৰণ মাটিমাহৰ লগত মগুমাহ থাকিলে ইমান ভাল লাগে খাই। সেইটো তৃপ্তি, সেই ল'ৰালিকালৰ তৃপ্তি যিসকলে পাইছে সেইসকলে নিশ্চয় মনত পেলাব, নহয়নে বাৰু? এইদৰে চাওক, এই টাবটোতে হোৱা মগুমাহজোপাৰ মগুমাহ চিৰা সঁচাই ইমান আতল তুলকৈ হৈছে দেখিছেনে। একদম কিমান সুন্দৰ, পুৰঠ ধুনীয়া। গতিকে মোৰ ল'ৰালিলৈ মনত পৰিল, কাৰণ মাটিমাহৰ খেতি কৰিলে মাটিমাহ তুলিবলৈ যাওঁতে এইদৰে মাজে মাজে মগুমাহৰ গছ হয় আৰু মগুমাহৰ চিৰা দেখিলে আমি এইদৰে লগে লগেই আমি মুখলৈ লৈছিলোঁ। কাৰণ এই চিৰাত চাবচোন, এইদৰে ছিঙি এইদৰে চাওক মগুমাহটো এইদৰে আমি উলিয়াই লওঁ। এইটো উলিয়াই চিধাই আমি মুখত ভৰাওঁ জানেনে। ইমান ভাল লাগে। মই এতিয়া এইটো পুৰঠ কাৰণে ছিঙি পেলালোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। কেনেকুৱা লাগিলে বাৰু চাওক। এয়া ল'ৰালিলৈ মনত পৰা নাই জানো বাৰু? সেয়ে আপোনালোকক মই এটা ভাল মন ল'বলৈ, ভাল মন এটা মনত পেলাবলৈ আপোনালোককো দিলোঁ, দেখুৱালোঁ। কেনেকুৱা লাগিলে বাৰু ভিডিঅ'টো চাই জনাবচোন। এয়া চাওক, মই দৰজাৰ সন্মুখতে এজোপা হাচনাহানা ৰুই থৈছোঁ। ইয়াৰ সৌৰভ যি পাইছে তেওঁলোকেতো জানেই যে ৰাস্তাইদি গ'লেও য'ত হাচনাহানা ফুলি থাকে এখন্তেক ৰৈ নোযোৱাকৈ নোৱাৰে তাৰ সুগন্ধি নোলোৱাকৈ, নহয়নে বাৰু? নোৰোৱাকেই ৰ'বই নালাগে। সেই সুগন্ধি আপুনি আমাৰ নাকত গহ্বৰেদি গ'লেই আমাৰ মনটো প্ৰফুল্লিত হৈ যায়, নহয়নে বাৰু? গতিকে এইজোপা মোৰ হাচনাহানা ফুল ফুলি আছে।
ইমান সুন্দৰকৈ চাওক, ভাল লাগিছেনে? আহিছোঁ, ধন্যবাদ। কেনেকুৱা লাগিলে আপোনালোকে মতামত দিব।